অৰুণাচলৰ অইলৰ তৈলক্ষেত্ৰত স্থানীয় দুই ফৈদৰ মাজত সংঘাত চাংলাং জিলাৰ ইনাউট অইলৰ SKP 135/4 নম্বৰ তৈলক্ষেত্ৰত এই ঘটনা সংঘাতৰ বাবে ব্যক্তিগত ঠিকা প্ৰতিষ্ঠানৰ শ্ৰমিকৰ মাজত হাহাকাৰ পৰিস্থিতি নিজৰ প্ৰাণ বচাবলৈ অৰুণাচলৰ পৰা কৌশলেৰে পলায়ন ৩৫ গৰাকী শ্ৰমিকৰ এম্বুলেন্স আৰু ব্যক্তিগত গাড়ীৰে পলায়ন কৰি আহি দুলিয়াজানত উপস্থিত অইলৰ ড্ৰিলিং এণ্ড প্ৰডাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়নৰ তৎপৰতাত প্ৰাণ ৰক্ষা অইল কৰ্তৃপক্ষই ঠিকা শ্ৰমিকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত গাফিলতি কৰাৰো অভিযোগ তাত আমাৰ SKP 135/4 CS19 ৰিগটো ৱৰ্কঅভাৰ ৰিগ হয় তাত কাম হৈ আছিলে আমি তাত প্ৰথমবাৰ যেতিয়াবা গ'লোঁ তাৰপৰা ধুনীয়াকৈ কাম চলি আছিলে 3 তাৰিখলৈকে আপোনাৰ ধুনীয়াকৈ কাম চলি আছিলে 4 তাৰিখে ৰাতিপুৱা এটা ফৈদ মানে এটা দল আহিলে তাৰপিছত তাত আৰু এটা দল আছিলে তাহাঁতৰ হয়তো কিবা ভিতৰুৱা সংঘাত আছিলে নেকি বা আছে যদি আমি গম নাপাওঁ বাৰু সিমানখিনি কথা তাৰে এটা মানে দলে আমাক মানে কাম বন্ধ কৰি দিবৰ কাৰণে আমাক আদেশ দিছিলে আমি সেই মৰ্মে কাম বন্ধ কৰিছিলোঁ তাৰপিছত তাহাঁতি গুচি যোৱাৰ পিছত আৰু এটা দল আহি আমাক কাম খুলিবৰ কাৰণে আমাক মানে আদেশ দিছিলে কিন্তু মানে কাম মানে নকৰিলে বা কাম কৰি মানে এটা পাৰ্টিয়ে কাম কৰিবলৈ কয় আমাক এটা পাৰ্টিয়ে কাম বন্ধ কৰিবলৈ কয় তেনে স্থলত আচলতে আমি কাম কৰিবৰ কাৰণে অলপ ভয় খালোঁ বুজ লওঁ যে আমি তাত দেখা পালোঁ যে তাত দুটা ফৈদ আছিল সেই দুইটা ফৈদে মানে একচুৱেলি কি সেই ৰিগৰ কাম কাজ লাইজনিং কামটো হওক বা কেণ্টিনৰ কামটো হওক সেই তেখেতসকলে সেই কামটোৰ কাৰণে টানা আজোৰা কৰি আছিল য'ত নেকি টানা আজোৰা কৰাত আমাৰ শ্ৰমিকসকলে ভুক্তভোগী হৈ আছিল আৰু সেইখিনি ভুক্তভোগী এনেধৰণৰ হৈছিল এটা পাৰ্টি আহি পেলাই তেখেতসকলক খোৱা টেবুলৰ পৰা তেখেতক বাহিৰ কৰি দিছিল তেখেতক কৈছিল যে আপোনালোকে ইয়াত থাকিব নোৱাৰে বা আপোনালোকে দিয়া গেট ক্ৰছ কৰি পেলাই আপুনি যেনেকৈ লাগে আপুনি যাব লাগিব আৰু তেখেতসকলে আমাৰ ওচৰতে তেনেকুৱা ধৰণৰ প্ৰমাণো আছে আৰু তেখেতসকলে উইথ বেগ এণ্ড বেগে যি পায় তেনেকৈ তেখেতসকলে ওলাই গৈছিল আৰু ৰিক্স ছাইডৰ পৰাও তেখেতসকলক থাকিব দিয়া নাছিল ৰিক্স ছাইডৰ পৰা তেখেতসকলক বাহিৰ কৰি দিয়া হৈছিল ইয়াতে মই এটা ক'বলৈ বিচাৰোঁ যে অল ইণ্ডিয়া লিমিটেডৰ কাৰণে আমি ইমানখিনি কাম কৰিছোঁ অনাগত দিনতো আপোনালোকে হয়তো আগতে নিউজ কৰিছে যিহেতু তাত কিডনেপিংলৈকে তেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গৈছে আমি তাৰ পিছতকৈ অল ইণ্ডিয়াক আমি বাৰম্বাৰ আমি তেখেতসকলক এইটো কথা কৈ আছোঁ যে আপোনালোকে চিকিউৰিটি চিষ্টেমটো টাইট কৰক যিহেতু নেকি মাইন ছেক্টৰ এখনত যদি তেনেকুৱা ধৰণৰ কৈ থাকে অৰুণাচল প্ৰদেশৰ নিচিনা জেগাডোখৰত যদি আমাৰ ইয়াৰ ল'ৰা যদি চিকিউৰিটিয়ে নাথাকে তেতিয়াহ'লে অল ইণ্ডিয়া লিমিটেডে কি ধৰণৰ কেনেকুৱা ধৰণৰ নিৰাপত্তাত মানে তেখেতসকলক কাম কৰাইছে আমাৰ পোনপটীয়া প্ৰশ্ন অল ইণ্ডিয়া লিমিটেড হয় আৰু ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰোঁ অনাগত দিনত যদি এনেকুৱা ধৰণৰ যদি পৰিস্থিতি আৰু হয় তেতিয়াহ'লে কিন্তু ইয়াত আমি অইল ড্ৰিলিং এণ্ড প্ৰডাকশ্যন ৱৰ্কাৰ্ছ ইউনিয়নে কিন্তু এনেকৈ হাত সাৱটি বহি নাথাকোঁ